সদৌহম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠত দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশনখনি এইবাৰলি ৰঙিয়া জিলা সমিতিৰ আহ্বানত তৰণস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত 21, 22 আৰু 23 মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হয়। ইয়াৰে দ্বিতীয় দিনা 22 মাৰ্চ 2025 ইংৰাজী তাৰিখৰ প্ৰতিনিধি সভাখন সময়ৰ অভাৱত নিশা 3 বজাত স্থগিত ৰখা হয়। পৰৱৰ্তী দিনৰ অৰ্থাৎ 23 মাৰ্চ তাৰিখে হ'বলগীয়া মুকলি সভা আৰু অন্যান্য কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আৰু আদৰণীয় সমিতিয়ে আমাক পিছদিনা জনাই মৌখিকভাৱে যে অৰ্ধসমাপ্ত প্ৰতিনিধি সভাখন তেখেতসকলে অনতিপলমে এটা সুবিধাজনক দিনত অনুষ্ঠিত কৰিব। সেই মৰ্মে তেখেতসকল অগ্ৰসৰ হয়। 22 এপ্ৰিল তাৰিখে আমাৰ প্ৰাক্তন সম্পাদক নয়ন কলিতাই মোক ফোন কৰে ফোনযোগে 12:37 আৰু তেখেতে প্ৰতিনিধি সভাখন সম্পৰ্কে জানিব বিচাৰে আৰু কয় যে কেইখনমান জিলাই গুৱাহাটীত অনুষ্ঠিত হোৱাটো বিচাৰিছে। আৰু মই স্পষ্টভাৱে কম যে যিহেতু অধিৱেশনখনৰ সম্পূৰ্ণ দায়িত্ব এখন জিলাক দি এখন আদৰণীয় সমিতি গঠন কৰি দিয়া হৈছে, তেখেতসকলে অপাৰগতা প্ৰকাশ নকৰালৈকে এই সম্পৰ্কে অন্যায় সিদ্ধান্ত ল'ব নোৱাৰিব। আৰু গতিকে তেওঁ অৰ্থাৎ প্ৰাক্তন সম্পাদক মহোদয়ে আদৰণীয় সমিতিৰ সৈতে যাতে যোগাযোগ কৰি মোক জনায়। তাৰপিছত তেখেতে কোনো যোগাযোগ মোৰ সৈতে নকৰে। 24 মাৰ্চ 2025 তাৰিখে 7:31 আমাৰ হোৱাটছএপত থকা কেন্দ্ৰীয় সমিতিৰ গ্ৰুপত এখন জাননী প্ৰাক্তন সাধাৰণ সম্পাদক নয়ন কলিতাই দিয়া পৰিলক্ষিত হয়, যিখনে আমাক আশ্চৰ্যান্বিত কৰে। স্বাভাৱিকভাৱে আদৰণীয় সমিতি আৰু ৰঙিয়া জিলা সমিতি তথা বিভিন্ন পক্ষৰ পৰা এই বিষয়ে জানিব বিচাৰি মোলৈ ফোন কল আহে আৰু মই স্থিতি স্পষ্ট কৰোঁ যে এই সভাখন আমাৰ অনুমোদনত হোৱা নাই। 26 মাৰ্চ তাৰিখে ৰঙিয়া জিলা সমিতিৰ সভাপতি শ্ৰী মহেশ্বৰ কলিতা, ষষ্ঠত দ্বিবাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী লৱধৰ কলিতা, ষষ্ঠত দ্বিবাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী ৰাজেন কলিতা, আদৰণি সমিতিৰ কোষাধ্যক্ষ তথা যিখন আঞ্চলিকত অনুষ্ঠিত হৈছে বৈদ্যগড় আঞ্চলিকৰ সভাপতি মন্তেশ্বৰ কলিতা, এই 4জনৰ স্বাক্ষৰত এখন আবেদন মোলৈ আহে। এই 24 তাৰিখে প্ৰাক্তন সাধাৰণ সম্পাদকে অকৰ্তৃত্বশীলভাৱে যিখন অবৈধ সভা আহ্বান কৰিছে তাত সভাপতিৰ অৰ্ধসমাপ্ত প্ৰতিনিধি সভাখনৰ সভাপতি অৰ্থাৎ মোৰ হস্তক্ষেপ বিচাৰি সেই মৰ্মে বিষয়টি নিষ্পত্তি হোৱালৈ কিছু সময় অপেক্ষা কৰি কোনো ধৰণৰ নিষ্পত্তি হোৱাৰ সংকেত নেদেখি 28 এপ্ৰিল তাৰিখে সেই সভাখন খাৰিজ কৰি অৰ্থাৎ 24 এপ্ৰিল তাৰিখে প্ৰাক্তন সাধাৰণ সম্পাদক, তেখেতে সাধাৰণ সম্পাদক বুলি লিখি পেলাই সভাখন আহ্বান কৰে, কিন্তু সেইখন কেন্দ্ৰীয় সমিতিয়ে 22 মাৰ্চ 2025 তাৰিখৰ প্ৰতিনিধি সভাতে ইতিমধ্যে পদত্যাগ কৰিছে আৰু আমাৰ এই সন্মিলনৰ কোনো সভাপতি বা সম্পাদকে সেই কৰ্তৃত্বৰ অধিকাৰী হৈ থকা নাই যে তেওঁ কোনো এখন সভা আহ্বান কৰিব পাৰে। গতিকে তেওঁ সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে আহ্বান কৰা সভাখন মই আদৰণি আমাৰ যিখন ষষ্ঠদশ দ্বিবাৰ্ষিক ৰঙিয়া অধিৱেশন হৈ গ'ল কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই এইখিনি স্পষ্ট কৰিব বিচাৰিছোঁ যে 22 মাৰ্চত যিখন আমাৰ প্ৰতিনিধিৰ বিষয় বাছনি সভা স্থগিত হ'ল, সেই স্থগিত সভাখন আমি 23 তাৰিখে বিদায়ী সভাপতি তথা স্থগিত সভাৰ সভাপতি মাননীয় ডক্টৰ কাকতিদেৱক আমি অতি সোনকালে পাতিম বুলি হ'লে আমি তেখেতক মৌখিকভাৱে জনাওঁ আৰু এই ক্ষেত্ৰত 4 তাৰিখে আমি বিদায়ী সম্পাদক মাননীয় নয়ন কলিতাদেৱক আমি তেওঁক জনাওঁ যে আমি অনতিপলমে এই সভাখন আমি অনুষ্ঠিত ৰঙিয়াতে কৰিম।
কাৰণ যিহেতু প্ৰতিনিধি সভাখন অধিৱেশনৰ এটা পাৰ্ট। তাৰপিছত আমাৰ জিলাৰ সম্পাদক বিশ্ব কলিতাই তাৰমানে মোক জনায় যে বিদায়ী সম্পাদকে 4 তাৰিখে 4 মে'ত গুৱাহাটী ট্ৰেড চেণ্টাৰত তাৰমানে প্ৰতিনিধি আৰু বিষয়বস্তু সভাখন পাতিব বিচাৰিছে। তেতিয়া আমি লগে লগে পিছদিনাখনে আমি ৰঙিয়া জিলাৰ সভাপতি সম্পাদক আদৰণীয় সমিতিৰ কাৰ্যকৰী সভাপতি মই আৰু আমাৰ বৰদৈচিলা আঞ্চলিকৰ বিভিন্ন কৰ্মকৰ্তা সভাপতি প্ৰমুখে লগ লাগি এটা সিদ্ধান্ত লওঁ আৰু আমাৰ বিদায়ী সভাপতি তথা স্থগিত সভাৰ সভাপতি মাননীয় কাকতিদেৱৰ হস্তক্ষেপ বিচাৰি আমি স্বাক্ষৰ কৰি এখন চিঠি দিওঁ আৰু তেখেতে আমাক 28 তাৰিখে উত্তৰ দিয়ে যে এই সভাখন হ'ব নোৱাৰে, তেওঁ খাৰিজ কৰে। যে এইখিনি আমাৰ ক'বলগীয়া যি মানে সভাপতিজনে খাৰিজ কৰাৰ পিছত কেনেকৈ অবৈধভাৱে এখন মিটিং পাতি এটা অবৈধ সমিতি গঠন কৰিলে, কাৰণ য'ত নেকি আমাৰ আৰু আমাৰ আদৰণি সমিতিক মানে বিদায়ী সম্পাদকে কোনো যোগাযোগেই নকৰিলে এই ক্ষেত্ৰত। গতিকে এইটো এটা বহুত ডাঙৰ কথা, কাৰণ আমি দেহে লাগি অধিৱেশন আমি সফল কৰিছিলোঁ আৰু এই ক্ষেত্ৰত যদি আমি এইখন কৰিব নোৱাৰিলোঁ হয় তেতিয়াহ'লে আমাৰ এই অধিৱেশন সম্পূৰ্ণ হ'বলৈ আমি নিজকে মানে প্ৰতিমান যাব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।